ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, যিজনে আল্লাহ তাআলাক প্ৰতিপালক, ইছলামক দিন আৰু হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি সাল্লামক ৰছুল হোৱাত ৰাজি হৈ গ'ল, সেইজনে ইমানৰ সৌন্দৰ্য পাই ল'লে। ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশ্বাদ কৰিলে, কিয়ামতৰ দিনা আল্লাহ তাআলা তিনি ধৰণৰ মানুহৰ লগত কথা নকয় আৰু সিহঁতক নকৰে গুনাহৰ পৰা পাক আৰু নাচায় সিহঁতক ৰহমতৰ দৃষ্টি আৰু সিহঁতক দিয়া হ'ব ভয়ংকৰ আজাব। প্ৰথম বুঢ়া জিনা কৰা লোক, দ্বিতীয় মিছা কথা কোৱা লোক, তৃতীয় অহংকাৰী ফকীৰ। ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশ্বাদ কৰিলে, যিজন মানুহে মিছা শপত খাই কোনো মুছলমানৰ হক দখল কৰি ল'লে, তেতিয়া আল্লাহ তাআলাই তাৰ ওপৰত জাহান্নাম ৱাজিব কৰি দিয়ে আৰু জান্নাত হাৰাম কৰি দিয়ে। এজন মানুহে আৰজ কৰিলে, ইয়া ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, যদি সেইটো একেবাৰে সৰু বস্তু হয়? আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, যদিও সেইটো এটা গছৰ ঠানি হয় তেতিয়াও। এজন মানুহ ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ খেদমতত হাজিৰ হৈ আৰজ কৰিলে, ইয়া আল্লাহৰ ৰাছুল সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, যদি কোনো মানুহে মোৰ মাল বস্তু কাঢ়ি নিব বিচাৰে মই কি কৰিম? আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, তাক মাল বস্তু নিদিবা। সি আকৌ আৰজ কৰিলে, যদি কাজিয়া কৰে? তেতিয়া আপুনি সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে, তুমিও কাজিয়া কৰিবা। সি আকৌ আৰজ কৰিলে, যদি সি মোক মাৰি পেলায়? আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, তুমি শ্বহীদ হ'বা। সি আকৌ আৰজ কৰিলে, যদি মই তাক মাৰি পেলাওঁ? আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, সেইজন জাহান্নামী হ'ব। ৰাছুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ক'লে, কিয়ামতৰ দিনা চবতকৈ আগত মই শ্বিফাত কৰিম আৰু চব নবীতকৈ মোৰ উম্মত বেছি হ'ব। হযৰত উমৰ বিন খাত্তাব ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, এজন সাহাবী অজু কৰিলে আৰু তেওঁৰ ভৰিত নখৰ সমান ঠাই শুকান হৈ আছিল। নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে দেখি ক'লে, যোৱা আকৌ নিজৰ অজু ভালকৈ কৰা। তেওঁ ঘূৰি গৈ আকৌ ভালকৈ অজু কৰি আহি নামাজ আদায় কৰিলে। হযৰত আবু যৰ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে মোক ক'লে, কুৰাণ শৰীফ তিলাৱত কৰা আৰু আল্লাহ তাআলাৰ জিকিৰ কৰি থাকা। এই আমলৰ জৰিয়তে আসমানত তোমাৰ আলোচনা হৈ থাকিব আৰু এই আমল এই জীৱনৰ বাটত তোমাৰ কাৰণে হেদায়েতৰ নূৰ হ'ব। হযৰত উমৰ ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে ইৰশ্বাদ কৰিলে, আল্লাহ তাআলা এই কুৰাণ শৰীফৰ কাৰণে বহুত মানুহৰ মৰ্তবা বুলন্দ কৰি দিব আৰু বহুতৰ মৰ্তবা কমাই দিব। অৰ্থাৎ যিসকলে ইয়াৰ ওপৰত আমল কৰিব, আল্লাহ তাআলা তেওঁলোকক দুনিয়াত আৰু আখিৰাতত ইজ্জত আৰু সন্মান আদায় কৰিব। আৰু যিসকলে ইয়াৰ ওপৰত আমল নকৰে, আল্লাহ তাআলা সেইসকলক জলিল কৰি দিয়ে। হযৰত ইমৰান বিন হুছেইন ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক ইৰশ্বাদ কৰি থকা শুনা পাইছে, যিজনে কুৰাণ মজিদ পঢ়ে সেইজনে কুৰাণৰ জৰিয়তে আল্লাহৰ ওচৰত প্ৰশ্ন কৰিব লাগে। আনকাৰিম এনেকুৱা লোক আহিব যিসকলে কুৰাণ পাক পঢ়িব আৰু সেইটোৰ জৰিয়তে মানুহৰ পৰা প্ৰশ্ন কৰিব। হযৰত উকাব বিন আমিৰ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম ইৰশ্বাদ কৰা শুনিছো, কুৰাণে কৰিম শব্দ কৰি পঢ়াৰ স্বভাৱ সেনেকুৱা যেনেকুৱা দেখুৱাই সৎকাৰ কৰাৰ নিচিনা।
আৰু লাহেকৈ পঢ়া সকলৰ স্বভাৱ লুকাই সৎকা কৰাৰ নিচিনা। হজৰত আব্দুল্লাহ বিন উমৰ ৰাজিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিছিল, কিয়ামতৰ দিনা চাহেবে কুৰাণক কোৱা হ'ব, কুৰাণ শৰীফ পঢ়ি থকা আৰু জান্নাতৰ দৰজাত উঠি থকা আৰু ৰখি ৰখি পঢ়া, যেনেকৈ দুনিয়াত ৰখি ৰখি পঢ়িছিলা। তোমাৰ মঞ্জিল তাতেই হ'ব য'ত তোমাৰ আয়াত শেষ হ'ব। হজৰত আনাস ৰাজিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিছিল, আল্লাহ তাআলাৰ কাৰণে কিছুমান মানুহ বিশেষ হ'ব, যেনেকৈ কিছুমান ঘৰৰ মুৰব্বীজন বিশেষ হয়। সাহাবা ৰাজিয়াল্লাহু আনহুৱে আৰজ কৰিলে, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম, সেইসকল কোন লোক হ'ব? আপুনি সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিলে, কুৰাণ শৰীফ তিলাৱত আৰু আল্লাহৰ ওচৰত আশা ৰাখা সকল বিশেষ লোক হ'ব। হজৰত ইবনে আব্বাছ ৰাজিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিছে, যিসকলৰ হৃদয়ত কুৰাণ শৰীফৰ এটাও ভাগ সুৰক্ষিত নাই, সেইটো খালী ঘৰৰ নিচিনা, অৰ্থাৎ ঘৰৰ সৌন্দৰ্য ঘৰত থকা মানুহৰ পৰা হয়, ঠিক সেইদৰে মানুহৰ হৃদয়ৰ সৌন্দৰ্য কুৰাণ শৰীফ মুখস্থ কৰি হৃদয়ত সুৰক্ষিত ৰাখিলে হয়। হজৰত আছাদ বিন উবাদা ৰাজিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম ইৰশাদ কৰিলে, যিজন মানুহে কুৰাণ শৰীফ পঢ়িলে ঠিকে আৰু পাহৰি গ'ল, তেতিয়া সি কিয়ামতৰ দিনা আল্লাহৰ ওচৰত এই অৱস্থাত আহিব যে তাৰ গোটেই গাত কুষ্ঠ বেমাৰ হ'ব। হজৰত আবু দাৰদা ৰাজিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিলে, যিজনে সূৰা কাহাফৰ আৰম্ভণিৰ প্ৰথম ৩ আয়াত পঢ়িলে তেওঁক দাজ্জালৰ ফিতনাৰ পৰা বচাই লোৱা হ'ব। হজৰত আবু দাৰদা ৰাজিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ ফৰমান, যিজনে সূৰা কাহাফৰ আৰম্ভণিৰ 10 আয়াত মুখস্থ কৰি ল'লে, সেইজন দাজ্জালৰ ফিতনাৰ পৰা সুৰক্ষিত হৈ গ'ল। আৰু এটা বৰ্ণনাত পোৱা যায়, সূৰা কাহাফ শেষৰ 10 আয়াত উল্লেখ কৰা হৈছে। হজৰত ছবান ৰাজিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিলে, যিজনে সূৰা কাহাফ শেষৰ 10 আয়াত পঢ়িলে, তেতিয়া তেওঁক এই পঢ়ায়ে দাজ্জালৰ ফিতনাৰ পৰা বচাব। হজৰত আলী ৰাজিয়াল্লাহু আনহু বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিছে, যিজনে জুমাৰ দিনা সূৰা কাহাফ পঢ়ে, তেওঁ 8 দিনলৈকে অৰ্থাৎ অহা জুমালৈকে সকলো ধৰণৰ বিপদ আপদৰ পৰা সুৰক্ষিত থাকিব, আৰু যদি ইয়াৰ মাজত দাজ্জাল ওলাই আহে, তেতিয়া তাৰ ফিতনাৰ পৰাও সুৰক্ষিত থাকিব। হজৰত আবু হুৰায়ৰা ৰাজিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিলে, সূৰা বাকাৰাত 1 আয়াত আছে এনেকুৱা, যি কুৰাণ শৰীফৰ তামাম আয়াতৰ চৰ্দাৰ হয়, আৰু সেই আয়াত যি ঘৰত পঢ়া হয়, সেই ঘৰত যদি শয়তান থাকে লগে লগে ওলাই যায়, আৰু সেইটো আয়াত আয়াতুল কুৰচি হয়। হজৰত নুমান বিন বাছিৰ ৰাজিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিলে, আসমান আৰু পৃথিৱী সৃষ্টি কৰাৰ 2000 বছৰ আগতে আল্লাহ তাআলাই কিতাপ লিখিলে, সেই কিতাপৰ পৰা
2 আয়াত নাজিল কৰিলে, যাৰ ওপৰত সূৰা বাকাৰা শেষ কৰিলে। এই আয়াত দুটা যি ঘৰত একেৰাহে 3 দিন পঢ়া হয়, সেই ঘৰৰ ওচৰত শয়তান কেতিয়াও নাহে। হযৰত আবু মাসউদ আনছাৰী ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিলে, যিজন মানুহে সূৰা বাকাৰাৰ শেষৰ 2 আয়াত ৰাতি পঢ়িলে, তেতিয়া এই 2 আয়াত তাৰ কাৰণে যথেষ্ট হৈ যায়। হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিলে, যিজন মানুহে ৰাতি 10 আয়াত তিলাৱত কৰিলে, তেওঁ সেই ৰাতি আল্লাহৰ ইবাদতৰ পৰা বঞ্চিত থকা বিলাকৰ ভিতৰত গণ্য কৰা নহ'ব। হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিছিল, যিজন মানুহে ৰাতি 100 আয়াত তিলাৱত কৰিলে, তেওঁক সেই ৰাতি ইবাদতগুজাৰ সকলৰ মাজত গণ্য কৰা হ'ব। হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি সাল্লামে ইৰশাদ কৰিলে, নিজৰ ঘৰক কবৰস্থান নবনাবা, অৰ্থাৎ নিজৰ ঘৰক আল্লাহৰ জিকিৰৰ পৰা শুৱনি কৰি ৰাখা। যি ঘৰত সূৰা বাকাৰা পঢ়া হয়, সেই ঘৰৰ পৰা শয়তান পলাই যায়। ইনশাআল্লাহ আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।